আমাৰ বাবে মই ভাবোঁ যে যোৱা যি 11টা বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিলে মই ভাবোঁ যে ভাৰতৰ এক সোণালী দিনৰ আমি দুৱাৰদলিত প্ৰৱেশ কৰি ইতিমধ্যে আমি যাত্ৰা অব্যাহত ৰাখিছোঁ আৰু এই যি সোণালী দিন ভাৰতবৰ্ষৰ সোণালী দিন যি 2014 চনৰ পৰা যি আৰম্ভ হয় আৰু মই ভাবোঁ 2045 পৰা 2047 ভিতৰত আমাৰ সোণালী যুগৰ অন্ত পৰিব আৰু সেই সোণালী যুগৰ যেতিয়া অন্ত পৰিব সেই অন্ত পৰাৰ সময়তে এক মহাসন্ধিক্ষণ হ'বগৈ আৰু সেই সন্ধিক্ষণটো হ'বগৈ যে ভাৰতবৰ্ষই বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব আৰু ভাৰতবৰ্ষই বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰা বা ভাৰতবৰ্ষ ছুপাৰ পাৱাৰ হোৱা এই যিটো ক্ৰমণিকা এই ক্ৰমণিকাটো আৰম্ভ হৈছে 2014 পৰা আৰম্ভ হৈছে আৰু এইখিনি সময়ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিক প্ৰধানমন্ত্ৰী হিচাপে পাইছোঁ যাৰ কাৰণে মই ভাবোঁ যে এক্ৰছ দ্য পলিটিকেল লাইন কোনে কি ৰাজনীতিৰ দলত জড়িত সেইটো সুকীয়া কিন্তু সকলোকে যদি বুকত হাত দি থৈ যদি খবৰ দিওঁ সকলোৱে একেষাৰে স্বীকাৰ কৰিব লাগিব যে হয় সঁচাকৈ এই যুগটো এই 11 বছৰৰ যিটো যুগ এই যুগটো আচলতে আমাৰ সোণালী যুগৰ আৰম্ভণি আৰু যাৰ নেতৃত্ব দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মই এই কথাখিনি একেই দাবী কৰিছোঁ যে এটা সময়ত আমাৰ চাওক আমি সকলোৱে কওঁ যে পুষ্পক ৰথৰ কথা কৈছিলোঁ বা আকাশী ৰথৰ কথা কৈছিলোঁ আমাৰ পুষ্পক ৰথ বা আকাশী ৰথ আমি সাধাৰণতে আমি বিভিন্ন সময়ত আমাৰ পৌৰাণিক আখ্যানসমূহত চিৰিয়েলসমূহত আমি দেখিছোঁ মহাভাৰতৰ যুদ্ধসমূহতো দেখিছোঁ বিভিন্ন ধৰণৰ সেয়া কালক্ৰম যিহেতু 5000 বছৰ পুৰণি যিহেতু ভাৰতীয় সংস্কৃতি ভাৰতৰ সংস্কৃতি আৰু সেই সময়ত ইয়াৰ বিজ্ঞান ভিত্তিক কি আছে সেইটো বিশ্লেষণ কৰিব কিন্তু বিজ্ঞান ভিত্তিৰ কি আছে কি নাই কিন্তু মানুহৰ মস্তিষ্কত যে আহিছিলে 5000 বছৰ আগতে যে আকাশৰে ৰথ কিনিব পাৰে তাৰমানে ভাৰতীয় মানুহৰ যিটো বৌদ্ধিক যিটো বিকাশৰ যিটো ক্ষমতা বা চিন্তা শক্তিৰ যিটো ক্ষমতা সেই ক্ষমতাটো বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আছিলে আৰু সেইকাৰণে সেই সময়ত যি পুষ্পক ৰথ বা আকাশী ৰথৰ কথা কৈছিল সেই আকাশী ৰথ বা পুষ্পক ৰথৰ কনচেপ্ট কিন্তু ভাৰতীয় দৰ্শন আৰু সেই দৰ্শনক কিন্তু প্ৰথমবাৰৰ কাৰণে আঁকোৱালি লৈছিলে আমেৰিকাই আঁকোৱালি লৈছিলে আৰু যাৰ কাৰণে আমেৰিকাই প্ৰথমতে 1939ত তেওঁলোকে হেলিকপ্টাৰ এখন প্ৰস্তুত কৰিছিল আৰু এই যে হেলিকপ্টাৰখন প্ৰস্তুত কৰিছিলে তাৰ দৰ্শনটো আছিল কিন্তু ইণ্ডিয়ান কনচেপ্ট ভাৰতৰ দৰ্শন কাৰণ কিয় যে পুষ্পক ৰথ বা আকাশী ৰথত যে মানুহ যে যাব পাৰে সেই ধ্যান ধাৰণাটো ভাৰতীয় মানুহৰ সেই সময়তে 5000 বছৰ আগতে মনত এটা চিন্তাৰ এটা উদ্বেগ হৈছিলে বা সেই সময়ত তাক বাস্তৱত ৰূপায়িত কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত দেখিলোঁ যে 1939ৰ পিছত ভাৰতবৰ্ষই 1985ত ছিংগল ছিটাৰ এখন হেলিকপ্টাৰ আমাৰ ভাৰতবৰ্ষে প্ৰস্তুত কৰিব পাৰিছিলে 1985 তাৰমানে প্ৰায় 30টা 40টা 35টা বছৰ পিছত কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি নেতৃত্বত আজি ভাৰতবৰ্ষত আজি 5টাকৈ কাৰখানা আৰু সেই 5টাকৈ কাৰখানা আজি বেংগালুৰুত হাল হেলিকপ্টাৰৰ কাৰখানা আজি যদি আমি চাওঁ টুমাকুৰু কৰ্ণাটকাত টুমাকুৰু কাৰখানা হায়দৰাবাদত কাৰখানা নাগপুৰত কাৰখানা অৰ্থাৎ তেলেংগানাত যদি চাওঁ আমি কৰ্ণাটকাত চাওঁ যদি 3টাকৈ হেলিকপ্টাৰ বনোৱা কাৰখানা আমাৰ সৃষ্টি কৰিছে ঠিক তেনেকুৱাকৈ আমাৰ হায়দৰাবাদত তেলেংগানাত আছে এটা আৰু মধ্যপ্ৰদেশত মহাৰাষ্ট্ৰত এটা আছে যি সময়ত ভাৰতবৰ্ষৰ দৰ্শনৰ পিছত হেলিকপ্টাৰ সৃষ্টি কৰাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিনতহে কিন্তু আমি কিন্তু এনেকুৱাকৈ বৃহৎ পৰিসৰত আজি হেলিকপ্টাৰ প্ৰস্তুত কৰিব পৰাই নহয় সেই হেলিকপ্টাৰ আজি ভাৰতে অন্য ঠাইত বিক্ৰী কৰিবলৈ সক্ষম হৈছে এইটো এটা কিমান অভাৱনীয় এটা কথা যি ভাৰতবৰ্ষৰ আজি 85ত কৰাৰ পিছত আজি আমি নিজে হেলিকপ্টাৰ সৃষ্টি কৰি আমি বিক্ৰী কৰিছোঁ অকল সেইটোৱে নহয় যদি আমি যদি ডিফেন্স ইকুইপমেণ্টৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ যিমানবোৰ আমাৰ সেনা বাহিনীৰে হওক বা নৌ সেনাৰে হওক বা বায়ু সেনাৰে হওক বা অন্য সেনাৰে হওক যিমানবোৰ আৰ্মছ যদি আমি চাওঁ সেই আৰ্মছ যদি আমি চাওঁ আগতে আৰ্মছ আমি বিদেশৰ পৰা আনি পেলাই আমাৰ ভাৰতীয় সেনাই সেই আৰ্মছ ব্যৱহাৰ কৰিছে আজি আমি সগৌৰৱে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আজি আমাৰ ভাৰতবৰ্ষই 23,622 কোটি টকাৰ আমাৰ যুদ্ধ সামগ্ৰী বিদেশত বিক্ৰী কৰিবলৈ সক্ষম হৈছে
যে আমি কিমান মানে আত্মনিৰ্ভৰ হৈছোঁ, যে আমি এতিয়া বিদেশক আমি ডিপেণ্ড কৰিব লগা নালাগা হ'ল, আমি বিদেশক আমি এতিয়া আমাৰ নিজৰ আৰ্মছ আমি ছাপ্লাই দিব পৰা হ'লোঁ। আৰু এই যদি আমি এই গৌৰৱটো যদি কৰিবলৈ পাইছোঁ, নিশ্চিত ৰূপত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে কৰিব পাইছোঁ। সকলো স্বাস্থ্য যাতে সফল থাকে। প্ৰেগনেঞ্চি লিভ পূৰ্বতে আছিলে 12 মাহ আছিলে, চাকৰিয়াল প্ৰেগনেঞ্চিসকলে 12 মাহ আছিলে, এতিয়া 26 মাহ কৰিলে। কিন্তু এই মহিলাসকলৰ যে কল্যাণৰ কাৰণে 12 মাহৰ পিছত গৈ পেলাই যে 26 মাহ কৰিলে, এইটো এটা মোদী ডাঙৰীয়াৰ সফলতা। ঠিক তেনেকৈ মোদী ডাঙৰীয়াই কৈছে কি যে যেতিয়ালৈ মহিলাসকলক আত্মনিৰ্ভৰ কৰিব পৰা নাযাব, তেতিয়ালৈ ভাৰতবৰ্ষৰ 2045 চন 47 চন এইবোৰ মিছা কথা। তাৰ আগে প্ৰতিগৰাকী মহিলাক লাখপতি দিদি বা লাখপতি বাইদেউ হিচাপে আমি সৃষ্টি কৰিব লাগিব, যাৰ কাৰণে কোটি কোটি মহিলাই যাতে বছৰেকত মাহেকত যাতে তেওঁলোকে 8,000 টকা আৰু বছৰেকত যাতে সকলো মহিলাই যাতে 1 লাখ টকা যাতে ইনকাম কৰিব পাৰে, যাৰ কাৰণে লাখপতি বাইদেউ সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস চলাইছে। আৰু তাৰ ফলস্বৰূপে অসমত ইতিমধ্যে 12 লাখপতি বাইদেউ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে নহয়, আমাৰ 30 লাখ মহিলাক আমি লাখপতি কৰাম। কাৰণ ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব লাগিলে আগতে অসমখন আত্মনিৰ্ভৰ হ'ব লাগিব। অসমখন আত্মনিৰ্ভৰ হ'ব লাগিলে অসমৰ 30-40 লাখ মহিলা আত্মনিৰ্ভৰ হ'লেহে অসমখন আত্মনিৰ্ভৰ হ'ব, অন্যথা আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। ঠিক তেনেকুৱাকৈ মধ্যবিত্তসকলৰ কাৰণে সাধাৰণতে এটা অভিযোগ আহে যে দুখীয়াসকলৰ কাৰণে ভাৰত চৰকাৰে চব কৰি আছে, মধ্যবিত্তসকলৰ কাৰণে চব কৰা নাই। আচলতে আমি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনেৰে আমি মাৰ্গিত, সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা মোৰ ৰঞ্জিত দাসে হওক বা গৌতম দাসে হওক, আমাৰ মাৰ্গদৰ্শন হৈছে কি যে দুখীয়াৰ কল্যাণ কৰা। সেইকাৰণে দুখীয়াসকলক আমি ইকনমিকেলি আপলিফ্ট কৰিব পাৰিলেহে আমি ভাৰতবৰ্ষত আগন্তুক ধনী আৰু দুখীয়াৰ যি বিভাজন থকা সমাজ, সেই সমাজ নোহোৱা হৈ পেলাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত আমি নিৰ্মাণ কৰিব পাৰিম। তাৰ কাৰণে আমি দুখীয়াক কল্যাণ কৰিছোঁ। সমান্তৰালভাৱে মধ্যবিত্তসকলেও যাতে সকাহ পায়, তাৰ কাৰণে এতিয়া মধ্যবিত্তসকলে যিসকলৰ বছৰেকত 12,76,000 টকা ইনকাম, তেওঁলোকক ইনকাম টেক্স ৰেহাই দিয়া গৈছে। ঠিক তেনেকুৱাকৈ মধ্যবিত্তসকলে যাতে PM সূৰ্য ঘৰ যাতে বনাব পাৰে, তেওঁলোকক 300 বিদ্যুতৰ তেওঁলোকক যদি তেওঁলোকে নিজৰ ওপৰত তেওঁলোকে যদি PM সূৰ্য ঘৰৰ আঁচনি যদি লয়, তেতিয়াহ'লে তেওঁলোকক 300 ইউনিট বিনামূলীয়া কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। ঠিক তেনেকুৱাকৈ আমি মাৰ্জিনেল যিসমূহ আমাৰ আছে ব্যৱসায় আছে বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক আমি লোন দিয়া ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে। আৰু তেনেকুৱা লোন দিছে প্ৰায় 32 লাখ কৰোड़ টকা। এই 32 লাখ কৰোड़ টকা লোন দি পেলাই কি কৰিছে, মধ্যবিত্ত বা ক্ষুদ্ৰ ব্যৱসায়ীসকলকো আগন্তুক দিনত উত্তৰণৰ কাৰণে চেষ্টা কৰিছে। আৰু এনেকুৱাকৈ ভাৰতবৰ্ষত প্ৰায় 62 কৰোड़ মানুহে এই 11টা বছৰত সকাহ পাবলৈ সক্ষম হৈছে। ঠিক তেনেকুৱাকৈ এই সক্ষমতাৰ লগত আমাৰ যাতে নিৰাপত্তাও যাতে অধিক কটকটীয়া কৰিব পৰা যায়, নিজৰ দেশীয় অস্ত্ৰৰ লগতে যাতে আমি ভাৰতৰ পৰা গৈ পেলাই যাতে সন্ত্ৰাসবাদীক যাতে আমি নিধন কৰিব পাৰোঁ, যাৰ কাৰণে সিন্দুৰ অপাৰেশ্যনৰ জৰিয়তে আমি দেখিছোঁ যে 9টাকৈ সন্ত্ৰাসবাদীৰ কেম্পত পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা গৈ পেলাই আক্ৰমণ কৰাটো এইটো মোদী ডাঙৰীয়াৰ কৃতিত্ব। পূৰ্বতে এনেকুৱা ধৰণৰ কৃতিত্ব হোৱা নাছিলে। ঠিক তেনেকুৱাকৈ ভাৰতত থাকি পেলাই এক দেশ এক নিশান এক বিধান, যি আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যি দৰ্শন আছিল, সেই দৰ্শনক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আৰ্টিকেল 370 যি স্ক্ৰেপ কৰা হৈছে, সেই স্ক্ৰেপ কৰা আমাৰ সপোন আছিলে। কিন্তু সপোন আছিলে আমি পূৰ্ণ ৰূপত আমি যিহেতু আমাৰ ৰাইজে ক্ষমতা দিয়া নাছিল কাৰণে আমি তেনেকুৱাকৈ সেই সপোন পূৰ্বতে আমি বাস্তৱত পৰিণত কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া আমি আমাৰ যি 370 এক্টখন স্ক্ৰেপ কৰি বা 65 এক্ট স্ক্ৰেপ কৰি পেলাই সমূহ ভাৰতৰ যদি আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নিদৰ্শন দাঙি ধৰাৰ কাৰণে যি প্ৰয়াস, সেই প্ৰয়াস মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে। ঠিক অনুৰূপভাৱে সমগ্ৰ ভাৰতবৰ্ষই যাতে সন্ত্ৰাসমুক্ত হ'ব পৰা যায়, তাৰ কাৰণে ইতিমধ্যে অন্তিম যি সন্ত্ৰাসমুক্তৰ কাৰণে যি নক্সালসকলক যি প্ৰতিৰোধ কৰাৰ কাৰণে যি ব্যৱস্থা কৰিছে বা নক্সালসকল এতিয়াও বহু ধৰণৰ নক্সাল এতিয়া মৃত্যুমুখত পৰিছে। আগন্তুক দিনত নক্সালমুক্ত ভাৰতবৰ্ষ কৰাৰ যি প্ৰয়াস প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছিলে, এই ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহে কম্প্ৰমাইজ কৰিছিলে। আৰু যাৰ কাৰণে এই 11 বছৰত এই কামবোৰ কৰিছে কাৰণে এটা ঐতিহাসিক মানুহে নেদেখা এটা পৰিৱৰ্তন ঘটিছে। সেই কথাখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ। পূৰ্বতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যেতিয়া বিদেশত যাব খোজে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা চিঠি লিখে যে আমাৰ প্ৰধানমন্ত্ৰী অমুকে, মই নামটো ক'ব খোজা নাই, আমাৰ প্ৰধানমন্ত্ৰী অমুকে আপোনালোকৰ দেশলৈ যাব বিচাৰে, কিন্তু কেতিয়া যাব পাৰিব আপোনালোকে জনাওক। বিদেশৰ পৰা তেতিয়া চিঠি আহে, আমেৰিকা, জাৰ্মান, জাকাৰ্টাৰ পৰা বা চীনৰ পৰা বা যিকোনো দেশৰ পৰা চিঠি আহে যে তেওঁলোকৰ ৰাষ্ট্ৰপ্ৰধান বহুত কামত ব্যস্ত আছে, গতিকে 6 মাহ পিছতহে আপোনালোকে খবৰ কৰিব।
অৰ্থাৎ জুলাই মাহত যদি চিঠিখন দিয়ে তেওঁলোকে ৰিপ্লাই দিয়ে 2 মাহ পিছত আৰু কয় কি যে ডিচেম্বৰ মাহত আমাৰ ৰাষ্ট্ৰপ্ৰধান অলপ ফ্ৰী থাকিব, তেতিয়ালৈ আপোনালোকে আহিব পাৰিব। তেনেকুৱাকৈ প্ৰত্যেকবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী বিদেশত যাবলগীয়া হওঁতে, ভাৰতৰ ৰাষ্ট্ৰপতি যাবলগীয়া হওঁতে এনেকুৱা ধৰণৰ পত্ৰ আগতে আহিছিলে বিদেশৰ পৰা। কিন্তু সেই একে প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়া নৰেন্দ্ৰ মোদীৰ বাবে চিঠি আহে ভাৰতৰ আমাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ, আৰু চিঠিত লিখা থাকে যে আমাৰ বিদেশত আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ পদলৈ বিচাৰিছোঁ, আপোনালোকে কেতিয়া আহিব আমাক জনাব লাগে। এতিয়া ভাৰতবৰ্ষই পত্ৰ প্ৰেৰণ কৰে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহু কামত ব্যস্ত থকাৰ বাবে 6 মাহ পিছতহে আপোনালোকৰ তাত যাব পাৰিব। গতিকে এই একে ভাৰতবৰ্ষ পূৰ্বতে 6 মাহ পিছত আহিবলৈ আমাক মাতিছিলে, এতিয়া আমি চিঠিত ৰিপ্লাই দিওঁ যে আমাৰ প্ৰধানমন্ত্ৰী ব্যস্ত আছে, 6 মাহ পিছতে আহিব। গতিকে এনেকুৱা আজি মানুহে নেদেখা যিবোৰ কথা, এই কথাবোৰ আচলতে আমি বিশ্লেষণ আজি কৰাৰ কাৰণে আমি সমগ্ৰ জিলাসমূহত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক সমিতিয়ে একোজন ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছিলে, আৰু মই আপোনালোকক ইয়াতে বাক্সা জিলাখনত মোক দায়িত্ব দিছিলে আপোনালোকক সম্বোধন কৰাৰ কাৰণে। গতিকে আমাৰ যি দীঘলীয়া 11 চনৰ পৰা যি এতিয়ালৈ যি যাত্ৰা, এই যাত্ৰা মই এতিয়া কওঁ, এতিয়া এইটো আমাৰ আৰম্ভণিহে। এই যাত্ৰা আমাৰ সমাপ্ত হ'ব 2045 পৰা 47, আৰু যেতিয়া এই সোণালী অধ্যায় যেতিয়া সমাপ্ত হ'ব তেতিয়া ভাৰতবৰ্ষই বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। আৰু পূৰ্বতে যিহেতু ভাৰতবৰ্ষ বিশ্বগুৰু আছিলে, পূৰ্বতে যিহেতু ভাৰতবৰ্ষ ছুপাৰ পাৱাৰ আছিলে, ভাৰতবৰ্ষৰ দৰ্শনৰ জৰিয়তে বেলেগে সৃষ্টি কৰিছিলে, এতিয়া আমাৰ ভাৰতবৰ্ষৰ আগন্তুক দিনত আমি ভাৰতবৰ্ষৰ যি হেৰাই যোৱা ঐতিহ্য, হেৰাই যোৱা সন্মান, সেই সন্মানসমূহ আমি পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰিছোঁ, যাৰ ফলস্বৰূপে 2013 চনলৈ ভাৰতবৰ্ষৰ পৰা চুৰি হোৱা ঐতিহ্যমণ্ডিত বিভিন্ন সামগ্ৰী 13 চনলৈ চুৰি হোৱা মাত্ৰ 13বিধ সামগ্ৰীহে ভাৰতবৰ্ষত আমি ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ। এই দিব পৰা ক্ষমতা হ'ল আজি এইটোৰ পিছত ভাৰতবৰ্ষই আজি বিশ্ব লিডাৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকুৱাকৈ যদি চাওঁ, আজি ভাৰতবৰ্ষই আজি যি আমাৰ চতুৰ্থ ইকনমি, তাৰমানে বিশ্বৰ ভিতৰত আমি চতুৰ্থ ধনী দেশ। আমি আগন্তুক দিনত 2 বছৰ পিছত তৃতীয় ধনী দেশ আমি হোৱাৰ কাৰণে আমি মনত আমাৰ এটা ইচ্ছা এটা আছে, পৰিকল্পনা আছে, আৰু আগন্তুক দিনত 2045 চনত আমি প্ৰথম ধনী দেশ। আৰু ভাৰতবৰ্ষই যিদিনাখনে বিশ্ব ইকনমিত প্ৰথম স্থান পাবগৈ, সেইদিনাখনে আমাৰ ভাৰতবৰ্ষই ছুপাৰ পাৱাৰ হ'বগৈ, আমেৰিকা চীনতকৈ আমি আগুৱাই যাম বুলি আমি দৃঢ় বিশ্বাসী। কিন্তু এই দৃঢ় বিশ্বাসী অকল আমি মনেৰে কৈ থাকিলে নহ'ব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাষাৰ কৈছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। এই সবকা প্ৰয়াস মানে সকলোৰে সহযোগ লাগে। সকলোৰে সহযোগ মানে আজি আমি সৰিয়হ খেতি, আমি এতিয়াও সৰিয়হৰ কাৰণে আমি ডিপেণ্ডেণ্ট হৈ আছোঁ বিদেশত। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মানুহে সৰিয়হ বীজ আমি বিক্ৰী কৰোঁ 4,500 টকা বজাৰত বিক্ৰী কৰোঁ, কিন্তু আমি MSPৰ জৰিয়তে, ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে আমি এতিয়া 6,450 টকাকৈ প্ৰতি কুইণ্টলত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিহৰ কাৰণে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সৰিয়হ আমি অধিক দাম দিম, যাতে ধান চপোৱাৰ পিছত যাতে মানুহে যাতে সৰিয়হ খেতি কৰে, আৰু সেই সৰিয়হ খেতি কৰাৰ লগে লগে স্বাভাৱিকতে আমাৰ প্ৰডাকশ্যনটো বেছি হোৱাৰ লগে লগে আমি বিদেশৰ পৰা আমি ডিপেণ্ডেণ্ট হ'ব নালাগিব আগন্তুক। গতিকে সৰিয়হৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ কাৰণে প্ৰচেষ্টা চলাইছে। এনেকুৱাকৈ যদি চাওঁ যে প্ৰথম এইখিনি কাম কৰাৰ প্ৰাক মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে যে দুখীয়াসকলৰ কল্যাণৰ কাম কৰিছে। কাৰণ তেখেতে জানে যে যেতিয়ালৈ ভাৰতবৰ্ষত মানুহ দুখীয়া হৈ থাকিব, তেতিয়ালৈ আমি কোনো কাৰণতে বিশ্বগুৰু স্থান ল'ব নোৱাৰিম। কাৰণ যি দেশত ঘৰ নাই, যি দেশত খাদ্য নাই, বাসস্থান নাথাকে, সেই দেশৰ মানুহে বিশ্বগুৰু কেনেকৈ হ'ব, ছুপাৰ পাৱাৰ কেনেকৈ হ'ব। যাৰ কাৰণে তেখেতে কি কৰিছে, প্ৰথম দায়িত্ব লৈ পেলাই তেখেতে কোটি কোটি মানুহক বেংক একাউণ্ট খুলি পেলাই প্ৰায় 44 লাখ কৰোৰ টকা ডাইৰেক্ট ডিবিটি কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ পূৰ্বতে চৰকাৰী প্ৰচেষ্টাৰ মাধ্যমেৰে ভাৰত চৰকাৰ হৈ পেলাই, অসম চৰকাৰ হৈ, DC অফিচ হৈ, SDC অফিচ হৈ, ব্লক হৈ পেলাই, গাঁও পঞ্চায়ত হৈ পেলাই যিটো টকা আহিছিলে, সেই টকাৰ মাজতে বিভিন্ন ধৰণৰ মধ্যভোগী দালাল তাতে প্ৰৱেশ কৰিছিলে, যাৰ ফলস্বৰূপে কি আমাৰ হিতাধিকাৰীসকলে উপযুক্ত পইচাটো পোৱাত তেওঁলোকে বাধাগ্ৰস্ত হৈছিলে। যাৰ কাৰণে ডিবিটিৰ জৰিয়তে আজি 44 লাখ কৰোৰ টকা ডাইৰেক্ট ডিবিটিত ট্ৰেন্সফাৰ কৰা হৈছে। আৰু এইটোৰ কাৰণে কি হৈছেগৈ, আমাৰ কৰাপশ্যনটো আজি বহু ধৰণৰ হ্ৰাস হৈছে, প্ৰায় 23% কৰাপশ্যন আজি নোহোৱা হৈছে। এইটো যে কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আচলতে দুখীয়াসকলক সহায় কৰাৰ কাৰণে কৰিছে, যাৰ ফলস্বৰূপে আজি আমি দুখীয়াসকলক প্ৰথম বেংক একাউণ্ট খুলি পেলাই টকা দিবলৈ সক্ষম হৈছিল। তাৰপিছত তেখেতে কি কৰিলে, দুখীয়াৰ কাৰণে গৰীব কল্যাণ যি যোজনাৰ জৰিয়তে
প্ৰায় 81 কোটি মানুহক আমি ভাৰত চৰকাৰে দুখীয়াসকলক বিনামূলীয়াকৈ ৰেচন দিয়াৰ ব্যৱস্থা কৰিলে। অসমৰ ক্ষেত্ৰত হয়তো চাউল, অন্য জেগাৰ ক্ষেত্ৰত হয়তো ঘেঁহু, আৰু তেনেকুৱাকৈ 82 কোটি মানুহে ইতিমধ্যে ৰেচন পায়। পৰৱৰ্তী সময়ত খাদ্যৰ সমস্যা দূৰ কৰাৰ পিছত মানুহৰ বাসস্থানৰ কাৰণে আহিলে। বাসস্থান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে 4 কোটি মানুহক ইতিমধ্যে বাসস্থান প্ৰদান কৰিলে। পুনৰ 2 কোটি মানুহক যাৰ কেঁচা ঘৰ আছে, কাৰণ যি দেশত মানুহৰ কেঁচা ঘৰ থাকে সেই দেশৰ মানুহে কেতিয়াও ভাৰতবৰ্ষই বিশ্বত নেতৃত্ব দিব নোৱাৰিব। গতিকে প্ৰথমতে মানুহৰ ঘৰ পকী হ'ব লাগিব, যাৰ কাৰণে আমাৰ অসমকে 28 লাখ ঘৰ দিলেগৈ। 28 লাখ ঘৰৰ ইতিমধ্যে 21 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিলোঁ। 7 লাখ ঘৰৰ কাম কৰি আছোঁ। আগন্তুক দিনত আমি প্ৰতিশ্ৰুতি দিছোঁ ভাৰতবৰ্ষত বা অসমত কোনো কেঁচা ঘৰ নাথাকিব। আৰু ঠিক তেনেকুৱাকৈ 2 কোটি যি কেঁচা ঘৰ আবণ্টন দিছে, সেই কেঁচা ঘৰৰ ভিতৰত আমিও আগন্তুক দিনত 8-10 লাখ নতুনকৈ কেঁচা ঘৰ পাম বা কেঁচা ঘৰ নাথাকিব। অকল ঘৰ বনোৱাই নহয়, তেখেতে কৈছে ঘৰ হ'ব লাগে। এইবোৰ গৃহ হৈ আছে, গৃহ আৰু ঘৰৰ মাজত পাৰ্থক্য আছে। ঘৰ হ'ব লাগিলে তেতিয়া তাত পানী থাকিব লাগিব, যাৰ কাৰণে JJMৰ জৰিয়তে পানীৰ ব্যৱস্থা কৰিলে। ঘৰ থাকিব লাগিলে শৌচালয় লাগিব, যাৰ কাৰণে SBMৰ জৰিয়তে শৌচালয় দিলে। ঘৰ হ'ব লাগিলে মানুহৰ ঘৰত বিদ্যুৎ থাকিব লাগিব, যাৰ কাৰণে সৌভাগ্যৰ জৰিয়তে বিদ্যুৎ কানেকশ্যন দিলে। ঘৰ হ'ব লাগিলে মানুহৰ দুখীয়া মানুহৰ গেছৰ কানেকশ্যন থাকিব লাগিব, যাৰ কাৰণে উজ্জ্বলাৰ জৰিয়তে কোটি কোটি মহিলাসকলক গেছৰ কানেকশ্যন দিলে। এনেকুৱাকৈ দুখীয়াসকলক আগন্তুক দিনত অৰ্থনৈতিকভাৱে সচ্ছল কৰাৰ কাৰণে নিৰলসভাৱে তেখেতে প্ৰচেষ্টা চলাই আহিছে। আৰু এই প্ৰচেষ্টাৰ মাজতে কৃষকসকলৰ কাৰণে আৰু ধানৰ ক্ষেত্ৰত আমি 1200-1300 টকাত আমি ধান বিক্ৰী কৰিছিলোঁ। এটা সময়ত মই নিজেই বিক্ৰী কৰিছিলোঁ, কিন্তু এতিয়া আমি 2550 টকাত ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে ধানৰ কৃষকসকলে নিশ্চিত ওপৰত তেওঁলোকে লাভৱান হৈছে। সৰিয়হৰ ক্ষেত্ৰত 4,500 পৰা গৈ পেলাই আজি 6,450 টকা আমি সৰিয়হ বিক্ৰী কৰিব পৰা হৈছোঁ। ঠিক তেনেকৈ তেখেতে যিহেতু কয় যে ভাৰতবৰ্ষত জাতি 4টা আছে, এটা হৈছে দুখীয়া জাতি, এটা হৈছে মহিলা জাতি, এটা হৈছে কৃষক জাতি, এটা হৈছে যুৱক বা যুৱতী জাতি। গতিকে দুখীয়া জাতিক যেনেকুৱাকৈ তেওঁ সহায় কৰিলে, ঠিক তেনেকুৱাকৈ কৃষক জাতিক MSPৰ জৰিয়তে সহায় কৰিলে। মহিলাসকলক এম্পাৱাৰমেণ্ট কৰাৰ কাৰণে যে আগন্তুক দিনত ভাৰতবৰ্ষৰ যাতে লোকসভা বা বিধানসভাত 33% মহিলা যাতে তেওঁলোকৰ কাৰণে সংৰক্ষণ যে থাকে, অকল এতিয়া মানে পঞ্চায়তত আছিলে, সেই বস্তুটো প্ৰথমবাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আগন্তুক দিনত 2029 পিছত আমি 33% আমাৰ মহিলা সাংসদ থাকিব, 33% আমাৰ মহিলা বিধায়িকা থাকিব। ঠিক তেনেকুৱাকৈ মহিলাসকলৰ ক্ষেত্ৰত তেখেতে কি কৰিলে যে NDAত আগতে মহিলাসকলক তেওঁলোকে মানে হেৰি নাপাইছিলে, এডমিশ্যন তেওঁলোকৰ ক্ষেত্ৰত বাৰণ আছিলে। মহিলাসকলে NDA মানে হেৰিয়াত মানে আৰ্মিত তেওঁলোকে অফিচাৰ, ডাঙৰ অফিচাৰ হ'ব নোৱাৰিছিলে। এতিয়া কি কৰিলে যে NDAৰ ক্ষেত্ৰতে এডমিশ্যন মুকলি কৰি দিছে যে মহিলায়ো NDA এডমিশ্যন লৈ পেলাই একোগৰাকী ভাৰতীয় সেনা হ'ব পাৰিব। ভুলুণ্ঠিত সম্পদ বা কিবা কাৰণত হেৰাই যোৱা সম্পদ এতিয়া 642টা সম্পদ ভাৰতবৰ্ষই কিন্তু বিদেশৰ পৰা ওলোটাই অনাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, নিশ্চিত ওপৰত ভাৰতৰ কাৰণে এটা গৌৰৱময় এটা দিন, গৌৰৱময় এটা পৰিৱেশ। আৰু এই গৌৰৱময় পৰিৱেশৰ আমি যাত্ৰা অব্যাহত ৰাখিবলৈ 2045 চনৰ পৰা অব্যাহত ৰাখিব। মই দৃঢ় বিশ্বাসী এজন ভাৰতীয় হিচাপে যে এনেকুৱাকৈ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস সকলোৰে সহযোগ থাকিলে আমি নিশ্চিত ওপৰত 2045 চনৰ পৰা 2047 চনত ভাৰতবৰ্ষখন আমি ছুপাৰ পাৱাৰ বিশ্ব পৰিচয় প্ৰতিষ্ঠা কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী।